নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি হৈছে 29 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱাকালিৰ দিনটোত গৰুৰ কুৰবানীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল যিহেতু মাৰাথন অভিযান, আৰু সেই অভিযানত জালাত পৰিছে ইতিমধ্যে 6জনকৈ মিয়া মুছলমান লোক। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ঈদৰ দিনা গৰু কুৰবানীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছিল অসম আৰক্ষী। গৰু কুৰবানী দি আৰক্ষীৰ জালত পৰিল 6জনকৈ লোক। কাছাৰৰ বাকিৰনগৰত গৰুৰ কুৰবানী দিয়াৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে। বজৰং দলৰ অভিযোগৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে চলাই এই অভিযান। আৰক্ষীৰ অভিযানত জব্দ হ'ল বহু পৰিমাণৰ গোমাংস, আৰু গোমাংস জব্দ কৰাৰ লগতে 6জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাকিৰনগৰ অঞ্চলৰ এটা ঘৰত গোপনে কুৰবানী দিছিল গৰু, আৰু তাৰ পাছতেই এই ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছিল চেপা উত্তেজনাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মূল্যবৃদ্ধি দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পিছতেই এতিয়া বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ বিধায়ক তথা জয়প্ৰকাশ দাস। জয়প্ৰকাশ দাসে মোদী চৰকাৰক উদ্দেশ্যি কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মূল্যবৃদ্ধিৰ জুইত এতিয়া জনতা জীয়াই থাকিবলৈ ভাবিব লগা হৈছে। বিজেপিৰ অন্ধভক্তসকলৰ মতে মোদীজী থাকিলেই হ'ল, মূল্যবৃদ্ধি যিমান হয় হওক, তেওঁলোকৰ কোনো মতলব নাই। ভাৰতৰ ইতিহাসত কাহানিও নোহোৱা নোপোজা ঘটনা এইবাৰ যিহেতু সংঘটিত হৈছে। কোনোবা প্ৰধানমন্ত্ৰীয়ে তেল কমকৈ খাবলৈ কোৱা কোনোবাই দেখিছিল নে শুনিছিল? এনেদৰে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। নিৰ্বাচনৰ আগত কোৱা কথাবোৰ এতিয়া যেন লাহে লাহে সলনি হ'বলৈ ধৰিছে বিজেপিৰ। মূল্যবৃদ্ধিৰ সন্দৰ্ভত বিজেপিক এনেদৰে এতিয়া কটাক্ষ কৰিছে কংগ্ৰেছ বিধায়ক জয়প্ৰকাশ দাসে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমত আকৌ চলিব উচ্ছেদ অভিযান, আৰু এই অভিযান ৰাজ্যৰ কোন কোন প্ৰান্তত হ'বলৈ গৈ আছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যত পুনৰ হ'বলৈ গৈ আছে বৃহৎ উচ্ছেদ অভিযান। লগতে এই উচ্ছেদৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে বিশাল আৰক্ষী বাহিনীৰ লগতে বন বিভাগ। মেৰাপানীৰ 2 নং নেঘেৰী বিলত চলিব এইবাৰ এক সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ পূৰ্বে বেদখলী অঞ্চল পৰিদৰ্শন কৰিছে বন বিভাগৰ মুখ্য সচিব তথা MK যাদৱৰ লগতে জিলা আয়ুক্তয়ো। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশত আহিছে এতিয়া গ্ৰীষ্ম প্ৰলয়। গৰম সহ্য কৰিব নোৱাৰি ইতিমধ্যে প্ৰায় মৃত্যু হৈছে 51জনকৈ লোকৰ, আৰু তাৰ পাছতেই অসমতো যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দেশত আহিছে ভয়ংকৰ সংকট। প্ৰকৃতি ধ্বংস কৰাৰ ফল ভুগিছে এতিয়া জীৱকুলে। গৰম সহ্য কৰিব নোৱাৰি ইতিমধ্যে প্ৰাণহানি হৈছে প্ৰায় 51জনকৈ লোকৰ। কেৱল ইমানেই নহয়, পশু পক্ষী চৰাই চিৰিকটিৰো অভাৱনীয় হাৰত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। উত্তৰ আৰু দক্ষিণ ভাৰতত গ্ৰীষ্ম প্ৰৱাহে লৈছে এতিয়া ভয়ংকৰ ৰূপ। প্ৰায় 48 ডিগ্ৰীলৈকে বাঢ়িছে এতিয়া তাপমান, আৰু তাৰ পাছতেই জনতাৰ মাজত লাগিছে এতিয়া কেৱল মাথো হাহাকাৰ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। তেলেংগানা, অন্ধ্ৰপ্ৰদেশত বৰ্তমান সময় পৰ্যন্ত গৰমত মৃত্যু হৈছে প্ৰায় 40জনকৈ লোকৰ। আনফালে মহাৰাষ্ট্ৰত বিগত 24 ঘণ্টাত 11জনকৈ লোকৰ প্ৰাণহানি হৈছে। লগতে ছত্তীশগড়ত 700তকৈও অধিক পশুধনৰ মৃত্যুৰ তথ্য ইতিমধ্যে জেডি নিউজৰ হাতত আহি পৰিছে, আৰু তাৰ সমান্তৰালকৈ স্বাভাৱিক হৈ পৰিছে 45 ডিগ্ৰী পৰ্যন্ত তাপমান। চলিত মে' মাহতেই তেলেংগানাত উৎকট গৰমৰ বাবে মৃত্যু হৈছে 30জনকৈ লোকৰ। ৰাজ্যখনৰ ৱাংগল জিলাতেই মৃত্যু হৈছে প্ৰায় 19জনকৈ লোকৰ। চিকিৎসাহীন হ'বলগীয়া হৈছে 300তকৈও অধিক লোক। অন্ধ্ৰপ্ৰদেশত আজিৰ তাৰিখলৈকে মৃত্যু হৈছে প্ৰায় উৎকট গৰমৰ বাবে 10জনৰ। মহাৰাষ্ট্ৰত বিগত 24 ঘণ্টাত 11জনকৈ লোকৰ প্ৰাণহানি হৈছে। মহাৰাষ্ট্ৰত 130জন লোক আক্ৰান্ত হৈছে এতিয়া হিটষ্ট্ৰোকত। ইয়াৰ উপৰিও উৎকট গৰমে এতিয়া প্ৰাণ কাঢ়িছে পশু পক্ষীৰো। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি বাৰু গাহৰি মাংস খাই ভাল পায় নেকি? যদিহে ভাল পায় তেন্তে সাৱধান হওক,
কাৰণ ইতিমধ্যে গাহৰি মাংসক লৈ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, গাহৰি মাংসক লৈ আহি গ'ল গুৰুত্বপূৰ্ণ নিৰ্দেশনা। গাহৰি মাংস বিক্ৰী আৰু পৰিবহণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা গাহৰি মাংসক লৈ। শদিয়া সমজিলাত আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। কাকপথাৰৰ উত্তৰ ৰংপুৰীয়া গাঁৱত প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা জাৰি। আফ্ৰিকান সোৱাইন ফিভাৰ ধৰা পৰাৰ পিছতে জিলা প্ৰশাসনে ইতিমধ্যে এই ব্যৱস্থা গ্ৰহণ কৰিছে। 1 কিলোমিটাৰ এলেকা সংক্ৰমিত অঞ্চল আৰু 10 কিলোমিটাৰ এলেকা নিৰীক্ষণ অঞ্চল হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। আগন্তুক 30 দিনলৈ গাহৰি মাংস বিক্ৰী আৰু পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ থাকিব। কেৱল ইমানেই নহয়, ৰাইজক আতংকিত নহ'বলৈ আৰু প্ৰশাসনক এই সন্দৰ্ভত সহযোগিতা আগবঢ়াবলৈকো আহ্বান প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমত UCC বলবৎ হোৱাৰ পিছতেই ৰাজ্যত সংঘটিত হৈছে আকৌ এবাৰ লাভ জেহাদৰ ঘটনা। আৰু এই ঘটনাটো অনুসৰি হিন্দু বোৱাৰীক এইবাৰ পলুৱাই নিলে বিবাহিত ইকবাল আহমেদ নামৰ এজন মিয়া মুছলমান লোকে। ক'ত এই ঘটনাটো সংঘটিত হৈছে চাওঁ আহক। পুনৰ জনাইছোঁ, UCC গৃহীত হোৱাৰ দিনাই ৰাজ্যত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। হিন্দু বোৱাৰীক অপহৰণৰ অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে ইকবাল আহমেদৰ বিৰুদ্ধে। তথ্য অনুসৰি নগাঁৱৰ বেঙেনাআটিত ঘৰ হৈছে ইকবাল আহমেদৰ। জানিব পৰা মতে হিন্দু বোৱাৰীগৰাকীৰ সৈতে দীৰ্ঘদিন ধৰি পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল এইগৰাকী ইকবাল আহমেদৰ। ইয়াৰ উপৰিও বিগত 10 মাহেই সন্ধান নাই মহিলাগৰাকীৰ। সন্তানক স্কুলত থ'বলৈ গৈ সন্ধানহীন হৈছিল 10 মাহ পূৰ্বে মহিলাগৰাকী। আৰু অভিযুক্ত ইকবাল আহমেদে মহিলাগৰাকীক লুকুৱাই ৰখাৰ অভিযোগ উত্থাপিত কৰিছে ইতিমধ্যে পিতৃ মাতৃয়ে। আৰু তাৰ পাছতেই হাহাকাৰ লাগিছে এতিয়া পিতৃ মাতৃৰ লগতে স্বামীৰো। ইয়াৰ পূৰ্বেও এগৰাকী হিন্দু বোৱাৰীক বিয়া কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে ইকবালৰ বিৰুদ্ধে। আৰু এই ঘটনাটোৰ সন্দৰ্ভত মৰিকলং আৰক্ষীৰ চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে ডাঙৰ খবৰ। ঈদৰ দিনাই শক্তি প্ৰদৰ্শন কৰিছে আমেৰিকাৰ ওপৰত ইৰাণে। আৰু সেই আক্ৰমণত একেবাৰে ধ্বংস হৈ পৰিলে আমেৰিকাৰ তেলৰ টেংকাৰৰ উপৰিও সামৰিক ঘাটি। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ট্ৰাম্পৰ হাতত কোনোপধ্যেই হাৰ নামানে ইৰাণে। পবিত্ৰ ঈদৰ দিনাই আমেৰিকাৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ ইৰাণৰ। ষ্টেট অৱ হৰমুজত আমেৰিকাৰ তেলৰ টেংকাৰ এইবাৰ উৰুৱাই দিলে ইৰাণে। হৰমুজ পাৰ হ'বলৈ লওঁতেই IRGCয়ে মুকলিকৈ গুলীবৰ্ষণ কৰে মাৰ্কিন টেংকাৰখনৰ ওপৰত। কিছু ঘণ্টাৰ পূৰ্বে বন্দৰ আব্বাছৰ ওচৰত আমেৰিকাই প্ৰথমতেই কৰিছিল এই আক্ৰমণ। ইৰাণৰ ভূখণ্ডতো মাৰ্কিন ড্ৰোন আৰু মিছাইলেৰে প্ৰথমতে চলাইছিল এই আক্ৰমণ। আৰু তাৰ পাছতেই ইৰাণেও আৰম্ভ কৰে প্ৰতিশোধমূলক আক্ৰমণ। IRGCৰ অপেন ফায়াৰিঙৰ পাছতেই বিশ্বজুৰি ইতিমধ্যে সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি। এনেদৰে এতিয়া ইৰাণ আমেৰিকাৰ মাজত শান্তি চুক্তিৰ আশা কৰি থাকোঁতেই পুনৰ বাঢ়িছে এক প্ৰকাৰ উত্তেজনা। ষ্টেট অৱ হৰমুজ দখল কৰিবলৈ উঠি পৰি লাগিছে এতিয়া ইৰাণ আৰু আমেৰিকা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।